নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী মাটিত বসবাস কৰি থকা প্ৰত্যেকগৰাকী অবৈধ বাংলাদেশীৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং নিউজ। যদিহে তেনেলোকে বিজেপিত ভোটদান কৰিছিলে তেন্তে সেইসকল লোক সাৰি যাব নোৱাৰিব, কাৰণ আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, বিজেপিত ভোটদান কৰিলেও অবৈধ বাংলাদেশীসকলক এইবাৰ ৰেহাই দিয়া নহ'ব। এয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। চৰকাৰী মাটিত বসবাস কৰি থকা প্ৰত্যেকগৰাকী অবৈধ বাংলাদেশী সাজু হওক, কাৰণ আহি আছে বিজেপি চৰকাৰৰ মহা উচ্ছেদ অভিযান। বিজেপিৰ চৰকাৰ আহিলেই অসমত হ'ব ভয়ংকৰ উচ্ছেদ। বেদখলকাৰীয়ে নাপাব ৰেহাই, আৰু তেতিয়াই বেদখলকাৰীৰ মাজত লাগিব হাহাকাৰ। যিহেতু অধিক কঠোৰ ৰূপত আহি আছে এইবাৰ বিজেপি চৰকাৰ, ফলাফলৰ পাছতে চলিব ৰাজ্যত অবৈধ মাটিসমূহত চৰকাৰী বুলডোজাৰ। যেনেকৈ হওক এইবাৰ চৰৰ মাতবৰৰ পৰা সকলো মাটি ঘূৰাই লৈ অহা হ'ব। বৰ্তমানেও যিহেতু ৰাজ্যত লাখ লাখ বিঘা ভূমি আছে উচ্ছেদ কৰিবলৈ, প্ৰায় 20ৰ পৰা 25 বছৰ পৰ্যন্ত লাগিব অসমৰ সকলো মাটি উদ্ধাৰ কৰিবলৈ। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিহুৰ মাজতে ৰাজ্য জোকাৰি গৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাই। আৰু সেই দুৰ্ঘটনাটোত পতিত হৈছিল এখন বিহু দলৰ বাহন। কোনো লোকৰ মৃত্যু হোৱা নাই, যদিও কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। পুনৰ জনাইছোঁ, বিহুৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু সেই দুৰ্ঘটনাত পতিত হৈছিল এখন বিহু দলৰ বাহন। আৰু সেই দুৰ্ঘটনাটোত 13জনকৈ লোক আহত হোৱাৰ লগতে 4জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতেই বাগৰি পৰিছিল এখন বিহু হুঁচৰি দলৰ বাহন। ইতিমধ্যে আহতসকলক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰু সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে সৃষ্টি হৈছে এতিয়া উত্তপ্ত পৰিস্থিতি। ৰঙালী বিহুৰ আনন্দৰ মাজতে নাৰায়ণপুৰৰ জখৰীয়াত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মোদী চৰকাৰৰ বিৰুদ্ধে সদনৰ মজিয়াত এইবাৰ গৰজি উঠিছে APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে সদনৰ মজিয়াত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছে সমষ্টি পুনৰ্নিৰ্ধাৰণ। মোদী চৰকাৰক এনেদৰে এতিয়া পোনপটীয়াকৈ সদনৰ মজিয়াত প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। ৰাজনৈতিকভাৱে মজবুত হ'বলৈ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিছে নেকি বিজেপিয়ে? এয়া মন্তব্য গৌৰৱ গগৈৰ। সমষ্টি পুনৰ্নিৰ্ধাৰণ কেৱল নিজৰ স্বাৰ্থৰ বাবেহে কৰিছে বিজেপিয়ে। বিজেপিয়ে ৰাজনৈতিক হাথিয়াৰ হিচাপে এতিয়া ব্যৱহাৰ কৰিবলৈ ধৰিছে সমষ্টি পুনৰ্নিৰ্ধাৰণক। ইয়াৰ উপৰিও আমাৰ সংবিধান প্ৰণেতাসকলৰ এই উদ্দেশ্য কেতিয়াও নাছিল। লগতে বিজেপিয়ে সমষ্টি পুনৰ্নিৰ্ধাৰণ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবেহে কৰিছে বুলি এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। চৰকাৰে লোকসভাৰ আসন 815 কৰিব বিচাৰিছে। পিছে এই সংখ্যা এতিয়া ক'ৰ পৰা আহিল? নাগপুৰ নে আকাশৰ পৰা? জনগণনা অবিহনে এই সংখ্যা নিৰ্ধাৰণ কৰাটো যিহেতু একেবাৰে হাস্যকৰ। সদনত এনেদৰে এতিয়া মোদী চৰকাৰৰ বিৰুদ্ধে উদ্দান্ত ভাষণ প্ৰদান কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাংলাদেশীৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ আহিব নোৱাৰিব বাংলাদেশী লোকসকল। এটাও বাংলাদেশী অসম আৰু পশ্চিমবংগলৈ আহিব নোৱাৰিব এতিয়াৰে পৰা। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ কাঁইটীয়া তাঁৰত থাকিব এতিয়াৰে পৰা কাৰেণ্টৰ কানেকশ্যন। অবৈধ বাংলাদেশী মিয়াক সতৰ্ক কৰি এই মন্তব্য কৰিছে কেইটিমান মুহূৰ্তৰ পূৰ্বে পশ্চিমবংগৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা বাংলাদেশী মিয়াসকলক লাঠ মাৰি মাৰি খেদিম। কাঁইটীয়া তাঁৰত কাৰেণ্ট লগাই দিয়া হ'ব। এতিয়াৰে পৰা কোনো লোক আহিব নোৱাৰিব। কোনোবা আহিলেই সীমান্ততে একেবাৰে শেষ হৈ যাব। এটাও বাংলাদেশী অসম আৰু পশ্চিমবংগত ভৰি থ'ব নোৱাৰিব এতিয়াৰে পৰা। এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত 5 বছৰত অসমৰ সকলো বাংলাদেশীৰ আমি ভৰি ভাঙি দিলোঁ। ঠিক সেইদৰে অনাগত 5 বছৰত ৰাজনৈতিকভাৱে সকলো বাংলাদেশীৰ জীৱনটোৱে শেষ কৰি দিম। ইতিমধ্যে 1.5 লাখ বিঘা মাটি আমি বাংলাদেশীৰ কপলৰ পৰা কাঢ়ি আনিলোঁ। মাটিক লৈ প্ৰতিবাদ কৰোঁতে আমি ভালদৰে ট্ৰিটমেণ্ট দিলোঁ সেই সকলো বাংলাদেশীক। ঠিক সেইদৰে পশ্চিমবংগতো আপোনালোকে বিজেপিক ভোট দি চৰকাৰ বনাই দিয়ক। পশ্চিমবংগত থকা বাংলাদেশীয়েও ঠিক একেদৰে ট্ৰিটমেণ্ট লাভ কৰিব। লগতে ৰাজনৈতিকভাৱে শেষ কৰি দিয়া হ'ব সকলো বাংলাদেশীৰ জীৱন। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে বৃহৎ মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰচণ্ড গৰমৰ সন্মুখীন হ'ব লাগিব এইবাৰ সমগ্ৰ দেশবাসী। যিকোনো মুহূৰ্তত 50 ডিগ্ৰীৰ ঘৰ অতিক্ৰম কৰিব পাৰে তাপমাত্ৰাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 2024ত গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। স্বাভাৱিকতকৈ 4ৰ পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে সমগ্ৰ দেশতেই তাপমাত্ৰাৰ পৰিমাণ। হয়তো মে' মাহৰ ভিতৰত দেশৰ কোনো কোনো প্ৰান্তত তাপমাত্ৰাই অতিক্ৰম কৰিব 50 ডিগ্ৰীৰ ঘৰ। ইতিমধ্যে এপ্ৰিল মাহতেই প্ৰচণ্ড গৰমৰ কবলত পৰিছে সমগ্ৰ দেশ। মহাৰাষ্ট্ৰত আজিৰ দিনটোত 44 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে এতিয়া তাপমাত্ৰা। ইতিমধ্যে মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত 44ৰ পৰা 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰাৰ পৰিমাণ। মহাৰাষ্ট্ৰৰ আকোলাত 42.2 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত আজিৰ দিনটোত বৃদ্ধি পাইছে তাপমাত্ৰাৰ পৰিমাণ। বিশ্বৰ আটাইতকৈ গৰম চহৰৰ তালিকাত ইতিমধ্যে স্থান লাভ কৰিছে মহাৰাষ্ট্ৰৰ আকোলা আৰু অমৰাৱতীয়ে। আৰু তাৰ পাছতেই এতিয়া প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহক লৈ জাৰি কৰা হৈছে বিশেষভাৱে সতৰ্কবাণী। হয়তো আগন্তুক দিনত অধিক ভয়ংকৰ হ'ব পাৰে গৰমৰ প্ৰকোপ। অৱশ্যে ইয়াৰ মাজতে ভাগ্যৱান হৈ আছে উত্তৰ আৰু পূববাসী। নাতিশীতোষ্ণ বতৰৰ মাজত বিহুৰ আমেজ লৈ আছে এতিয়া সমগ্ৰ অসমবাসীয়ে। ৰাতি হ'লে বৰষুণ দিয়ে আৰু ঠিক সেইদৰে দিন হ'লে ৰ'দ দিয়ে। আৰু যিকোনো মুহূৰ্তত অসমতো বৃদ্ধি পাব পাৰে তাপমাত্ৰাৰ পৰিমাণ। আৰু তাৰ সমান্তৰালকৈ আজিৰ দিনটোত বিশেষকৈ আপোনালোক সাৱধান হওক। যিকোনো মুহূৰ্তত 70 কিলোমিটাৰ বেগেৰে আহিব পাৰে প্ৰচণ্ড ধুমুহা। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ জিলাতে জাৰি কৰিছে এতিয়া য়েল্ল' এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিহুৰ আনন্দৰ মাজতে ৰাজ্যত বতৰে ধাৰণ কৰিছে এতিয়া কালৰূপ। প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বৰষুণ। অসমৰ আটাইকেইখন জিলাতে এতিয়া য়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলঙত ইতিমধ্যে য়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কেৱল ইমানেই নহয়, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, দৰং, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, বাক্সা, বজালী, বৰপেটা, গোৱালপাৰাৰ উপৰিও বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী জিলাতো ইতিমধ্যে য়েল্ল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।